চক ভিতৰ চৰা বাহিৰৰ চৰা বুলি আপুনি আজিৰ দিনত যদি কয় এটা সময়ত বহুত দল এনেধৰণৰ আছিলে যিবিলাক দলত বেলেগে নেতৃত্ব দিছিলে পিছৰ পৰ্যায়ত বেলেগ দললৈ গ'ল এতিয়া বিজেপিত মই কংগ্ৰেছ দলৰ পৰা আহিছোঁ কিন্তু কংগ্ৰেছ দলৰ সিদ্ধান্ত আছিলে বেলেগ ধৰণৰ ব্যক্তিগত সিদ্ধান্তৰ ওপৰত মই চলিবলগীয়া হৈছিলে বিজেপিত দলৰ নীতি আদৰ্শৰ ওপৰত চলিবলগীয়া হয় মই আজি নেশ্যনেল কাউন্সিলৰ মেম্বাৰ নেশ্যনেল কাউন্সিলত যেতিয়া মই মিটিঙত গৈছোঁ AICCও মেম্বাৰ আছিলোঁ AICC মেম্বাৰত যাওঁতে AICCত অকল পৰিয়ালকেন্দ্ৰিক কিছুমান মানুহেহে এটা ক্ষেত্ৰত সোমাব পাৰে এইবাৰ যেতিয়া নেশ্যনেল কাউন্সিলৰ মেম্বাৰ হৈ বিজেপিত গ'লোঁ গোটেই হলটোৰ ভিতৰত সমান ইকুৱেলি প্ৰধানমন্ত্ৰীৰ কাৰ্যকৰ্তা হিচাপে বহি থাকিবলগীয়া হৈছে ইয়াতে এই দলটোৰ গোটেই দলে যেনেধৰণে পৰিচালনা কৰিব লাগিব তেনেধৰণে ব্যক্তিয়ে পৰিচালিত হ'ব লাগিব তাত ব্যক্তিয়ে যেনেধৰণে পৰিচালনা কৰিব তেনেধৰণে দলটো পৰিচালিত হয় চক বিজেপি দলটোত কোনো কাৰো থ্ৰেট নহয় এইটো দলৰ এইটোৱেই এনেধৰণৰ দল যিটো দলত সকলোৰে সমান স্থান আছে কাৰণ ইয়াতে সৰু বৰ নাই কামৰ ক্ষেত্ৰত সৰু বৰ নাই পদৰ ক্ষেত্ৰত সৰু বৰ নাই ষ্টেজত বহালৈ টনা আজোৰা নাই চকীলৈ টনা আজোৰা নাই আৰু সেইকাৰণে এতিয়া দেখিছে যে কিমান নেতৃবৃন্দ আজি বিজেপি দলত আছে প্লেটফৰ্মত সকলোৱে কিন্তু সমানে দলটোক শক্তিশালী কৰিবলৈ কাম কৰি আছে আৰু এটা কথা কালিৰ দিনটোত ভূপেন বৰাই এই কথাটো কৈছে যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক আঁতৰোৱাৰ কাৰণেও ৰকিব হুছেইনে চক মই কংগ্ৰেছ দলটো এৰা প্ৰায় 5 বছৰ হৈছিলে যোৱা এটা বছৰত কি চলি আছে মই গম নাপাওঁ কিন্তু নহয় মই থকা সময়ত চক মই থকা সময়ত মই কি হ'ল 29জন আমি বিধায়ক জিকি আহিলোঁ 29জন বিধায়কৰ 24জন বিধায়কে মোক বিৰোধী দলৰ দলপতি হিচাপে সেই সময়তে কনচেণ্ট দিছিলে আমাৰ যিটো ভিতৰুৱা আভ্যন্তৰীণ যিটো নিৰ্বাচনৰ নিচিনা হয় কোনে কাক কয় 24জনে মোৰ কথা কৈছিলে সেই সময়ত ৰকিবুল হুছেইন ডাঙৰীয়াই মোক ফোন কৰি কৈছিলে যে মই ইমান ছিনিয়ৰজনে তোমাৰ লগত কেনেকৈ মই ডেপুটি থাকিব পাৰিম এই ধৰণৰ বহুত কথা ইয়াৰ ভিতৰত আছে যিবিলাকে দলটোত থাকিব নোৱাৰে ইয়াতে জিনিয়ৰিটি আৰু ছিনিয়ৰিটি নাই আজিৰ দিনত প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোন কিমান ছিনিয়ৰ নীতিন নবীন ডাঙৰীয়া কিমান জিনিয়ৰ ইয়াতে বয়সৰ তাৰতম্য নাথাকে ইয়াতে পদ আৰু ইয়াতে সন্মান ভাৰতীয় জনতা পাৰ্টিত আৰু কংগ্ৰেছটোত কোনোবা বিশেষ ব্যক্তি সন্মান আৰু অসন্মানক লৈ মানুহৰ পদবী থাকে চক অসন্তুষ্ট ক'ত জেগা থাকে যেতিয়া মানুহৰ পদবীৰ লৈ পেলাই প্ৰতিযোগিতা থাকে তাতহে অসন্তুষ্টি থাকে ইয়াতে অসন্তুষ্ট এইকাৰণে নহয় ভাৰতীয় জনতা পাৰ্টিত আজিৰ দিনত আপোনালোকে 5টা বছৰ দেখিলে ইয়াতে মই কৈছোঁ চক এই 5টা বছৰত ভাৰতীয় জনতা পাৰ্টি চৰকাৰখনত ক'ৰবাত মন্ত্ৰী হ'বৰ কাৰণে গোটা ঠেলা লাগিলে নেকি নাই লগা ক'তো সকলো সন্তুষ্ট মন্ত্ৰী সন্তুষ্ট বিধায়ক সন্তুষ্ট কাৰ্যকৰ্তা সন্তুষ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াই পৰিচালনা কৰিছে দলৰ দিলীপ শইকীয়া ডাঙৰীয়াই পৰিচালনা কৰিছে ভৱেশ কলিতা ডাঙৰীয়া ইয়াতে সকলোকে কাৰণে কাম আছে আৰু সকলোৱে সেই কামটো নিষ্ঠাৰে কৰে